পিটিচিৰ নিৰ্বাচনৰ কাৰণে মাজত 2 মাহো নাই ইতিমধ্যে ভাৰতীয় জনতা পাৰ্টিয়ে হাগ্ৰামা মহিলাৰী আৰু প্ৰমোদ বড়ো ডাঙৰীয়াক ব্যৱহাৰ কৰিছে আৰু তেওঁলোকৰ লোভ কিমান চাওক প্ৰমোদ আৰু এই হাগ্ৰামাৰ কিমান লোভিয়া এওঁলোক মন কৰক ভাৰতীয় জনতা পাৰ্টিয়ে স্পষ্টভাৱে কৈছে যে পৰিষদৰ 40টা সমষ্টিত তেওঁলোকে পাৰিলে আপোনাৰ অকলে নিৰ্বাচন খেলিব অৱশ্যে প্ৰমোদ বড়ো আৰু হাগ্ৰামা মহিলাৰীয়ে যি দুটা সমষ্টিত নিৰ্বাচন খেলিব তাত ভাৰতীয় জনতা পাৰ্টিয়ে প্ৰাৰ্থী নিদিয়ে আনহাতে এই কথাটো কৈ থৈছে যদি ভাৰতীয় জনতা পাৰ্টিয়ে সংখ্যাগৰিষ্ঠতা নাপায় বিপৰীতে যদি ইউপিপিএল বা বিপিএফে যিকোনো এটা দলেই যদি সংখ্যাগৰিষ্ঠতা লাভ কৰে তেতিয়াহ'লে তেওঁলোকৰ লগত লগ হৈ এওঁলোকে চৰকাৰ গঠন কৰিব কিমান সুবিধাবাদী নিজে চিন্তা কৰক আৰু এওঁলোক কিমান লোভীয়া ভাবক এওঁলোকৰ কিয় গাটছ নাই এই মেৰুদণ্ড কিয় নাই যে আমি অকলে খেলিম যেনেকৈ তোমালোকে আমাক ৰাজনৈতিকভাৱে ব্যৱহাৰ কৰিব খুজিছা তোমালোকে আমাক এক ধৰণৰ ডিছপ'জেল গ্লাছ টাইপ ব্যৱহাৰ কৰিব খুজিছা ইউজ এণ্ড থ্ৰ' যে যদি কামত লাগে ব্যৱহাৰ কৰিবা কামত নালাগিলে দলিয়াই পেলাবা এনেকুৱাতো হ'ব নোৱাৰে কাৰণ বড়ো জনজাতি লোকসকলৰ আত্মমৰ্যাদাৰ স্বাৰ্থত বড়ো জনজাতি লোকসকলৰ সামগ্ৰিক উন্নয়নৰ স্বাৰ্থত গঠন হোৱা আঞ্চলিক দল বিপিএফে হওক বা ইউপিপিএলে হওক তেওঁলোকে ইমান তলত নামিব নোৱাৰে এই কথাবোৰ কিয় ক'ব নোৱাৰে কিয় ইমান তললৈ নামি দিছে এওঁলোকে এই কথাৰে গুৰুত্বপূৰ্ণ